রাম ভক্ত হনুমন্ত অতি বলবান আদে এহি মতে পাইল গয়া সভাত ভিতৰ আদি ৰাম হৰি ৰাম হৰি বুঢ়া জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম হে প্রভু রঘুমনি কৃপা করা মুক রাম সীতা নাম যেন নুগুছে মুখত কৰ্ণে যেন শুনো সদা ৰাম সীতা বাণী এহি কৃপা কৰা মুক হে ৰঘুমনি এহি কৃপা কৰা মুক হে ৰঘুমনি জয় শ্রীরাম 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 প্রণাম দেবরে আজি আপোনাকে পবিত্ৰ ক্ষণত দেখা পাই মই পৰম কৃতাৰ্থ হলো হনু দেৱৰ্ষি পরম সন্তোষ পালো তোমার নাম কীর্তন শুনি তোমার প্রভুর শরণত ময়ো জনাইছো প্ৰণিপাত দেৱৰ্ষি হনু আজি যে মই পৰম সৌভাগ্য দেৱৰ্ষি হনু পূজাৰ প্ৰসাদ কৰক গ্ৰহণ তুমিও লোৱা হনু দুয়ো একেলগে গ্ৰহণ কৰো দেৱৰ্ষি ক্ষমা কৰিব দেৱৰ্ষি প্ৰভু শ্ৰীৰামক দৰ্শন নকৰাকৈ মই পূজাৰ প্ৰসাদ গ্ৰহণ কৰিব নোৱাৰিম নাৰায়ণ প্ৰথমে ভকত বৈষ্ণৱকে ভোজন কৰাই তাৰ পাছত প্ৰভু শ্ৰীৰামক দৰ্শন কৰি দেৱৰ্ষি শেষতহে পূজাৰ প্ৰসাদ গ্ৰহণ কৰিব পাৰিম তেন্তে তুমি প্ৰসাদ গ্ৰহণ নকৰা দেৱৰ্ষি মই একো বুজিব পৰা নাই হনু শ্ৰীৰামচন্দ্ৰক দৰ্শন নকৰাকৈ তুমি কিয় প্ৰসাদ গ্ৰহণ নকৰা দেৱৰ্ষি তিনি দিনান্তৰে গুৰু ভাগ্য মানি অন্তৰত প্ৰভু শ্ৰীৰামক স্থাপন কৰি শেষতে দেৱৰ্ষি পূজাৰ প্ৰসাদ মই কৰিম গ্ৰহণ এয়ে তোমাৰ ভক্তি সেয়ে তুমি একান্ত শ্ৰীৰাম সেৱক মোৰ মন তোমাৰ ভক্তিত নহয় প্ৰসন্ন দেৱৰ্ষি
ক্ষমা কৰিব দেৱৰী গুৰুৱে দিছে উপদেশ আৰু নিশ্চয় তাকে শিৰোগত কৰি মানি লৈছো দেৱৰী প্ৰভু শ্ৰীৰামক চৈতন্য হিচাপে লৈ এই হনুমানৰ হৃদয়ত কৰিলো কত অসাধ্য সাধন নাৰায়ণ গুৰু বাক্য মানি প্ৰভু শ্ৰীৰামৰ আজ্ঞাবাহী হৈ কৰিলো হত দুৰ্জনক নিপাত নারায়ণ নারায়ণ গর্বিত বীর গর্ব বাক্য বোলা কি কারণ জানিব পাৰো নে বীর কেনেকৈ শ্ৰীৰামক তুমি তোমাৰ অন্তৰত প্ৰতিষ্ঠা কৰিলা বাৰু বীৰ কোৱাচোন কিমান বীৰক তুমি কৰিলা নিপাত দেৱৰী প্ৰভু শ্ৰীৰামক চৈতন্য হিচাপে লৈ পৰাজিত কৰিব পাৰো দেৱ সমাজ নাৰায়ণ পৰাজিত কৰি নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ হেলা ৰঙে পৰাজি চন্দ্ৰ সূৰ্য বেলি আৰু সেই ৩৩ কোটি দেৱতা মণ্ডলীক মুহূৰ্ততে পদানিত কৰিব পাৰো তব যুগল চৰণ নাৰায়ণ নাৰায়ণ তেন্তে সাৱধান বীৰ মই চাম তোমাৰ শক্তিৰ পৰীক্ষা মই চাম তোমাৰ ভক্তিৰ পৰীক্ষা চাম বাৰু কিদৰেনো প্ৰভু শ্ৰীৰামচন্দ্ৰ স্থিতি হৈ তোমাক ৰক্ষা কৰিব পাৰে নাৰায়ণ তাৰে বাপে হনুৱে নকৰে আক্ষেপ শুনদেৱৰী যি দিনালৈকে প্ৰভু শ্ৰীৰাম বিৰাজিত হৈ থাকিব মোৰ হনুৰ হৃদয়ত সেই দিনালৈকে সকলো পৰীক্ষাতে উত্তীৰ্ণ হ'ম মই নাৰায়ণ নাৰায়ণ তেন্তে মই আহিলো হনু নাৰায়ণ কিন্তু মনত ৰাখিবা বীৰ অহংকাৰ পতনৰ মূল নাৰায়ণ পৰীক্ষাময় জীৱনৰ পৰীক্ষাৰ অনেক কীৰ্তি বুজিলো দেৱঋষিৰ পৰীক্ষাও হ'ব অতি চমৎকাৰ হে প্ৰভু কৃপা কৰা মোক শক্তি দিয়া মোক সৰগৰ ৩৩ কোটি দেৱতা একত্ৰিত হৈ যদি পৰীক্ষা কৰে এই শ্ৰীৰাম ভক্ত হনুমানক তেন্তে কেতিয়াও বিচলিত নহওঁ মই প্ৰভুৰ দৰ্শনৰ হেতু জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰামচন্দ্ৰ জয় प्रवेशं करोत कामं रामो राजीवालोचना जगतं जनकुधाता
সাধুবান ধব সাধুবান ধব রাজীবলু সন সঙ্গে সরে মন্ত্ৰীবৰ ঠাকুৰ লক্ষ্মণ সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলানি ৰন্তৰ ৰাম হৰি ৰাম হৰি বোলানি ৰন্তৰ পিতৃৰ অশেষ সাধনাৰ বলে মাতৃ কৌশল্যাৰ গৰ্ভে লভিলো জনম আমি শ্ৰীৰাম ৰূপে। মন্ত্ৰী সুমন্ত মহাৰাজ অনুজ লক্ষ্মণ দাদা এতিয়া কুচক্ৰান্তকাৰীসকলে আমাৰ এই কুখ্যাতি ৰচনা কৰাত ব্যস্ত। মন্ত্ৰীবৰ মহাৰাজ কিদৰে সিহঁতৰ কুখ্যাতি দূৰ কৰি প্ৰজাৰ মংগল সাধন কৰিব পাৰি ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ। মহাৰাজ মন্ত্ৰীবৰ চক্ৰান্তৰ ওৰ পেলাব কোনেও নোৱাৰে মহাৰাজ। মন্ত্ৰীবৰ নিদ্ৰা গ্লানিৰ হাতত স্বয়ং দেৱৰাজ ইন্দ্ৰয়ো হাৰিব পৰা নাই মহাৰাজ। বিদ্ৰোহী দলেই ক্ষমতা আৰু বিক্ৰমৰ পৰিচয়। তাৰ বাবে মহাৰাজ তাৰ বাবে চিন্তা কৰাৰ নাই প্ৰয়োজন। মহাৰাজ এতিয়া প্ৰকাশ্যে বিদ্ৰোহ কৰাৰ শক্তি কোনো দলৰে নাই দাদা। লক্ষ্মণ দাদা লক্ষ্মণ সেয়া মোৰ বহুত চিন্তা হৈছে লক্ষ্মণ। করুণাময়
করিও কৃপা যেন শীত করিও কৃপা যেন শীত নারায়ণ নারায়ণ নারায়ণ। দেউৰীকে হে ৰঘুমণি, দেউৰীকে সম্ভাষণ কৰক গ্ৰহণ, শুভ বাঞ্ছা কৰো দাসে অযোধ্যাবাসীৰ। দেউৰীকে ৰঘুমণি আনন্দিত হলো তৱ আগমনত। বাৰু কওকচোন দেউৰীকে আপোনাৰ আগমনৰ উদ্দেশ্য। ৰঘুমণি দেউৰীকে শুনিছো শ্ৰীৰামৰ ৰাজত্বত সমগ্ৰ অযোধ্যাবাসী প্ৰজাসকলে মহা সুখে কৰিছে বসবাস। দেউৰীকে প্ৰভু মহাভক্ত হনুমন্তক বসানে জগতে, দেউৰীকে কিন্তু প্ৰভু কিন্তু কি দেউৰীকে কিন্তু প্ৰভু হনুমন্তৰ মহাগৰ্ব লম্পট স্বভাৱ প্ৰকাশিছে সকলো কৰ্মতে। বোজা নাই তব কথাৰ তাৎপৰ্য। হনুমন্তৰ স্বভাৱত কেনেকৈ দুখ হ'ব পাৰে? যি হনুমানে মোৰ বাবে সমস্ত অযোধ্যাবাসীৰ বাবে অকাতৰে দিব পাৰে প্ৰাণ বিসৰ্জন। দেউৰীকে সেই হনুমানৰ স্বভাৱত কেনেকৈ কলুষতাই স্থান পাব পাৰে? দেউৰীকে বুজিব প্ৰভু, বুজিব তাৰ কৰ্মক্ষেত্ৰত, বুজিব তাৰ অহংকাৰ বাক্যত। যি হনুমানে নিজকে জগতৰ শ্ৰেষ্ঠ বুলি ভাবে, সেই হনুমান কি সঁচাকৈ আপোনাৰ মহাভক্ত প্ৰভু? দেৱৰখী, হনুমানৰ চৰিত্ৰ দোষ কিন্তু আমি এতিয়াও দেখা নাই। দেখিবা লক্ষ্মণ, অতি সোনকালেই দেখিবা, আৰু বেছি পৰ নাই। হৌৱা হনুমান আহিব লাগিছে আমাৰ সমীপে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। প্ৰভু দাসৰ সেৱা কৰিবা গ্ৰহণ। হনু প্ৰভু, হনু তোমাৰ বাহিৰ আৰু ভিতৰত যেন কিবা পাৰ্থক্য আছে। প্ৰভু আপুনি কি কৈছে? মই একোকে বুজিব পৰা নাই। হনু প্ৰভু, জগতত হেনো তুমিয়েই শ্ৰেষ্ঠ, বাকী সকলো প্ৰাণীকে তুমি কৰা তুচ্ছ জ্ঞান। নাৰায়ণ এই কথা সঁচানে হনু? প্ৰভু ই যে সত্য প্ৰভু। প্ৰভু এতিয়াও যদি সন্দেহ আছে এই হনুমানৰ প্ৰতি, তেন্তে পৰীক্ষা কৰি চাব পাৰে প্ৰভু, পৰীক্ষা কৰি চাব পাৰে। ৰাম সীতাৰ চৈতন্য মূৰ্তি আছে বিৰাজিত হৈ। কি তোমাৰ হৃদয়ত ৰাম সীতাৰ যুগল মূৰ্তি দিব্যমান? হয় প্ৰভু। নাই হনু, নাই মোৰ একেবাৰে বিশ্বাস নহয় প্ৰভু। ই যে অতি সত্য প্ৰভু। ৰামহীন হনুমান নাথাকে জীৱিত হৈ ধৰাৰ বৈক্ষত। প্ৰভু তেন্তে শুনা হনু। প্ৰভু দেউৰীকে প্ৰমুখ্য কৰি সমস্ত সভাসদসকলৰ আগত দিয়া দেখুৱাই তোমাৰ হৃদয়স্থিত ৰাম সীতাৰ যুগল মূৰ্তি। নিশ্চয় প্ৰভু। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। দেহ
ৰাম জয় শ্ৰী ৰাম বুকু ফালি দেখুৱাইলে যুগল পৱন নন্দন বন্ধ কৰা তোমাৰ হৃদয়ৰ দুৱাৰ প্ৰভু দেখিলে নে হনুমানৰ ভক্তিৰ মহিমা ধন্য পৱন নন্দন শতবাৰ প্ৰশংসিছো তোমাৰ প্ৰভু কি দিম উপহাৰ প্ৰভু প্ৰভু লোৱা এই ক্ষুদ্ৰ উপহাৰ প্ৰভু লোৱা হলো লোৱা এই ক্ষুদ্ৰ উপহাৰ হনু কিয় কৰা অপমান চাওক প্ৰভু হনুৰি কেনে ব্যৱহাৰ কৰক ইয়াৰ উচিত বিচাৰ প্ৰভু কৰক হনু প্ৰভু কিয় তুমি মোৰ উপহাৰৰ মৰ্যাদা কৰিছা লংঘন উত্তৰ দিয়া হনু প্ৰভু মোক এই উপহাৰৰ নাই প্ৰয়োজন প্ৰভু যে বস্তুত শ্ৰী ৰাম আৰু সীতাৰ চৈতন্য মূৰ্তি নাথাকে বিৰাজিত হৈ সেই বস্তু জানো হনুমানৰ কিবা প্ৰয়োজন নাৰায়ণ হনু প্ৰভু মুকুতাৰ ভিতৰে কিদৰে থাকিব পাৰে ৰাম নাম বিৰাজিত হৈ এনে আচৰিত বাক্য বোলা কি কাৰণ প্ৰভু বান্দৰে মুকুতাৰ মূল্য কি বুজিব অযোগ্যজনক এনে বস্তু দিয়াই উচিত নহয় সঁচা কথা দেৱৰী যোগ্যজনক যোগ্য বস্তু দিয়াহে উচিত হনুমান মন্ত্ৰীবৰ তুমি এই উপহাৰ ঘূৰাই দিলা ৰামবিহীন বুলি কিন্তু কোৱাচোন হনুমান তোমাৰ গলত লাগি থকা এই মণিমালাবোৰত আছে জানো ৰাম নাম বিৰাজিত হৈ আছে মন্ত্ৰীবৰ আছে প্ৰভু হনু চাওক মন্ত্ৰীবৰ চাওক প্ৰভু চোৱা ঠাকুৰ লক্ষ্মণ চোৱা দেৱৰীকে চোৱা সভাসদ সকল ইয়াৰে প্ৰত্যেকটো মূৰ্তিতে আছে শ্ৰী ৰাম নাম বিৰাজিত হয় হনু প্ৰভু ধন্যবাদ শত ধন্যবাদ হনু শত ধন্যবাদ প্ৰভু জগতে বসানো কাজি হনুমান মহাভক্ত বুলি প্ৰভু হেবে মই মাগিছো বিদায় ভোজন মই কৰোঁগৈ গ্ৰহণ জয় শ্ৰী ৰাম
জয় শ্রী রাম। প্ৰভু দেৱকী এবে দাসেও মাগিছোঁ বিদায়। যাওক যাওক দেৱকী। নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু দাদা প্ৰভু মন্ত্ৰীবৰ দাসেও গৃহৰ ফালে যাবলৈ ইচ্ছা কৰোঁ। যথা সময়ত আপোনাৰ কাষে হম উপস্থিত। যাওক মন্ত্ৰীবৰ। ভাল মহাৰাজ। দাদা দাদা অনুজ পৱন পুত্ৰ হনু ভক্তিত মহান গুপ্ত হৃদয় ফালি জগতত দেখুৱালে মহানতাৰ বিশাল পৰিচয়। নৱখানি নোৱাৰে জগতে হনুমানৰ এই লৌকিক বিস্ময়। লক্ষ্মণ দাদা মহাদেৱৰ অংশে জন্মজাত, তেওঁৰ ভক্তি কেনেকৈ লৌকিক হ'ব পাৰে ভাই? দাদা ব'লা ব'লা ভাই, কিছু সময় কৰোঁগৈ বিশ্ৰাম। ব'লা দাদা।